দক্ষিণ বৈটামাৰীত পথ সুৰক্ষাৰ হেতু বৈটামাৰী আৰক্ষী চকীৰ সৌজন্যত এইবিলাক বনাই ৰখা হৈছে মাঘ বিহু উপলক্ষে অহাকালিৰ পৰা মাঘ বিহু আৰু এয়া চাওক এয়া স্যাটেলাইট তো সকলোকে মাঘ বিহুৰ অলক যাচিছোঁ আৰু আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এই কাকৈজনাত মেইনলি যেটো সোণালী বান্দৰ গোল্ডেন লেংগুৰ তাৰ বাবে বিখ্যাত আৰু লগতে লিওপাৰ্ড আৰু বিভিন্ন ধৰণৰ জীৱ জন্তু আছে। তো মেইন এট্ৰাকশ্যন যেটো ইয়াৰ সেইটো হ'ল গোল্ডেন লেংগুৰ আৰু আপোনালোকক দেখুৱাই আছোঁ আগত কি আছে তো চাই থাকক। তো এয়া চাওক বহুত বাছ আহিছে বিভিন্ন ঠাইৰ পৰা শিক্ষামূলক ভ্ৰমণ হিচাপে আৰু এতিয়া জানুৱাৰীৰ আজি 14 তাৰিখ তো তথাপিও আছে আৰু 1-2 তাৰিখৰ মানে ফালে তো বহুতেই আছিল বাইকো বহুত আছে তো গৈ আছোঁ আগফালে। পাৰ্কিং আৰু এন্ট্ৰি দুটাৰে টিকেট ইয়াত উপলব্ধ। এয়া আমি কাকৈজনাৰ ভিতৰত প্ৰৱেশ কৰিলোঁ। এইফালে চাওক পৰিৱেশ কেনেকুৱা। মোৰ লগত আছে ইমৰান আৰু টিকট এয়া চাওক মাত্ৰ 50 টকা তো দাম বহুত কম। তো এয়া যিটোৰ কাৰণে ফেমাছ গোল্ডেন লেংগুৰৰ ছবি আৰু যদি ভাগ্য ভাল থাকে হয়তো আপোনালোকে দেখুৱাব পাৰিম। এইখিনি চাওক বহুত ধুনীয়া। ঠাইখনত অহাৰ ফাৰ্ষ্ট ইম্প্ৰেশ্যন কেনেকুৱা? একদম ধুনীয়া লাগিছে, একদম ধুনীয়া আৰু প্ৰাকৃতিক পৰিৱেশ। দুটা ৰাস্তা হ'ল, এটা দিছে কি জলধাৰালৈ যোৱা পথ দূৰত্ব 700 মিটাৰ আৰু এইফালে তো প্ৰথমতে জলধাৰাৰ পৰা গৈ আহোঁ ইফালে। এয়া কাকৈজনাৰ ফালে ছোৱালীবিলাক ফটো উঠি আছে। আই লাভ কাকৈজনা। চীনা দানা লগ পালোঁ ফকিৰগ্ৰাম হায়াৰ ছেকেণ্ডেৰী, ময়ো তাতে পঢ়িছিলোঁ আগতে। তো এইফালে গৈ আৰু লগ পাম তেনেহ'লে চীনা দানা পুৰা একদম ফিল আহি গ'ল। একদম আহিবই। প্ৰাকৃতিক ঠাইৰ বাহিৰে আমি বেলেগ তাত নুঘূৰোঁ বেলেগ তেনেকুৱা ঠাইত লগ নহয় না। আমি এনে প্ৰাকৃতিক everybody knows, the viewers actually know that we roam around natural places. চাংঘৰ আৰু পাহাৰ আছে সন্মুখত। তো এইখিনি হ'ল শ্ৰী শ্ৰী শিৱ মন্দিৰ ইয়াৰে। আৰু আইঝৰা বুলি কোনোবা ফালে এখন আছে, আইঝৰা এইফালে হ'ব লাগে না। তো প্ৰথমে কত আইঝৰাত যাবি নেকি? আইঝৰা 700 মিটাৰ যাবি বল। তো প্ৰথমতে আইঝৰাৰ পৰা গৈ আহোঁ। আইঝৰাৰ ফালে যোৱা মানুহ খুব কম কিন্তু আমি যাম কাৰণ আমি তেনেকুৱাই। কাকৈজনা ইও এক অভয়াৰণ্য, সোণালী বান্দৰৰ ৰম্যভূমি বিশ্বত অনন্য। সোণালী বান্দৰ দেখিবলৈ ভাল লাগিল হয়। ৰেড ডেটা বুকত ৰেয়াৰ স্পেচিছ বুলি ইয়াক অন্তৰ্ভুক্ত কৰা হৈছে। এইফালে মানুহ ওপৰত উঠি আছে, ইয়াতে মন্দিৰ আছে, পিছতো যাব পাৰিম কিন্তু মেইনলি বৰ্তমান আগতে আইঝৰাৰ পৰা গৈ আহোঁ কাৰণ যিহেতু আমাৰ সময়ৰ কথা আছে। সেই আগতে যিটো কঠিন কাম সেইটো কৰি আহোঁ। এইবিলাকতো আমি সন্ধিয়া লাগিলেও যাব পাৰিম, বিশেষ একো অসুবিধা নাই কাৰণ আজি মুডটো ভাল আছে অলপমান। আইঝৰা এইফালে নেকি? ইয়াৰ ঠাই একদম পুৰা আটাইতকৈ ভাল লগা কথাটো হ'ল যে শান্ত পৰিৱেশ একদম শুনিব পৰা যায়। গোল্ডেন লেংগুৰ্ছ। তো বহুদিন পিছত কোনোবা এখন ঠাইত ঘূৰি ভাল লাগি আছে আজি, নতুন ঠাই নাজানো কেন, কিন্তু এইবিলাক চালে অলপ মনটো বেয়া লাগে, বাকী একো নাই। থাকিব এনেকুৱা মানুহ। ছাত্ৰ ছাত্ৰী বহুত আহি আছে। এই ছাত্ৰ ছাত্ৰীবিলাক এইবিলাক ঠাইতে লৈ আহিব লাগে। তো এই যিখন কাকৈজনা ৰিজাৰ্ভ ফৰেষ্ট তাৰ টোটেল এৰিয়া 17.24 স্কুৱাৰ কিলোমিটাৰ আৰু ইয়াৰ ভিতৰত গোল্ডেন লেংগুৰটো আছেই। তাৰ লগতে পাইথন, লিঅ'পাৰ্ড কেতিয়াবা মৰে, এটা দেখিছিলোঁ ৰ'ড এক্সিডেণ্টত মৰিছিল। আৰু পাইথনটো কেতিয়াবা বৈটিমাৰীৰ ফালে ওলাইয়ে থাকে, সেইবিলাক আছে। লগতে কিবা ডিয়াৰ, বাৰ্কিং ডিয়াৰ নে কিবা কিবা কিবি তেনেকুৱা লিজাৰ্ড, জংলীয়া কিবা কিবি আছে আৰু জন্তুবিলাক ভালে কেতিয়া। তো ইয়াতে আৰু ক'ত পাম? সেই ওপৰত গ'লেহে যিবিলাক ঠাইত মানুহ নাথাকে সেইবিলাকত পাম। এইবিলাকত আৰু নলাব মানুহৰ উৎপাতত। 700 মিটাৰমান বুলি লিখা আছিল আইঝৰা। তো তেনেকুৱা বিশেষ কঠিন ৰাস্তা নহয় কাৰণ চাওক আগফালে একেবাৰে এনেকুৱা ৰাস্তা বনোৱা আছে, একো অসুবিধা নাই, গাড়ী লৈ আহিব পৰা গ'ল। কিন্তু সেই পাৰ্কিঙত ৰাখি দিয়া হৈছে। টিকটৰ মূল্য একেবাৰে কম, খুবেই কম। পাৰ পাৰ্চন পাৰ হেড 20 ৰুপিজ আৰু বোধ হয় গাড়ীৰ 10 টকা হ'ব পাৰে বাইকৰ। তো আজিকালি দিনত আৰু ইমান কম ক'ত পায়। সেয়া পাহাৰ আগবাঢ়ি আছে, এইটো পোৱা নাই, ভাল দূৰ আহিলোঁ। এই ভাইটি কৰপৰা? আশাৰী কান্দি, বহু দূৰ, ধুবুৰী ডিষ্ট্ৰিক্ট ন? সৰুতে এইবিলাক আনাৰসৰ গছ বুলি ভাবিছিলোঁ, তেনেকুৱাই দেখাত। এইবিলাক ধুনীয়া কাম কৰিছে, ফেন্সবিলাক দিয়াতে
প্লাষ্টিকৰ দেখাত টিন যেন লাগে আই ডোন্ট নো বাট নো একচুৱেলি ইট ইজ মেড ফ্ৰম প্লাষ্টিক এইয়া ৰবৰ কিবা আছে নেকি ইয়াতে এনেকুৱা লাগি আছে আমাৰ আইঝৰাতকে আমাৰ বৰঝৰাই ভাল আছে উঠিছে ও ভাই তো দিস ইজ হোয়াট ইজ আইঝৰা ইজ কি ক'ব ইয়াৰ বিষয়ে ইমান খাস নহয় দে ইয়াতকে আমাৰ বৰঝৰাই ভাল আছিল একো নাই এইফালে এইটোৱে হয়তো বহুত মানুহ আহিছে আৰু ইয়াৰ টপত এনেকুৱা লিখা আছে কি কৰি আছে কি লিখা আছে নট টু মেক লাউড নয়েসেস বাট দে আর একচুয়ালি ডুইং ইট আইঝৰাক দিলো বিদায় গৈ আছো বেলেগ ঠাই তো এয়া আহি পালো মন্দিৰৰ গেটত শিৱ মন্দিৰ তো এতিয়া সেইফালেদি ওপৰত উঠি যাম এই হ'ল এয়া শিৱ মন্দিৰ 2 3 4 5 6 7 এয়া মন্দিৰ আহি পালো আমি কাকৈজঙাৰ পাহাৰৰ ওপৰত ভাগৰ লাগি গৈছে এয়া মন্দিৰত মানুহ নাই নেকি তো এইখনে হ'ল পাহাৰৰ ওপৰত শিৱ মন্দিৰ কাকৈজঙা ৰিজাৰ্ভ ফৰেষ্টৰ Actually, it is a proposed national park. মানে national park হোৱাৰ কাৰণে প্ৰস্তাৱ আগবঢ়োৱা হৈছে কিন্তু এতিয়ালৈকে সফল হোৱা নাই national park হোৱা নাই এতিয়ালৈকে হয়তো পিছত হ'ব পাৰে যেনেকৈ ৰাইমনা হ'ল 2021 তেনেকৈ maybe in the future হ'ব পাৰে but as of now it is only a reserve forest ইয়াত লিখা আছে গো গ্ৰীণ কিন্তু ইয়াতে চাওক বাছল কাটি হৈছে গ্ৰীনাৰী কাটি গো গ্ৰীণৰ মেছেজ লগায় তো এনেকুৱা গ্ৰীনাৰী নথকাই ভাল চাওক ইয়াতে কাটিছে বাঁহবিলাক ধুনীয়াকে থাকিলে আৰু ভাল লাগিল হয় চাগে কি কৰে গো গ্ৰীণ ইয়াতে ফটো উঠিব লাগিল ইয়াতে মেইন যেটো পিকনিক স্পট বুলি ক'ব পাৰো সেয়া বহুত মানুহ আহিছে চাইৰো দেখে মানুহ হয় মানুহ যদিও ইমান ডাঙৰ এৰিয়া নহয় না বহুত ডাঙৰ এৰিয়া হয় চাংঘৰখন চাং নাকি চাংঘৰত উঠিব লাগিল আমাৰ চাংঘৰৰ ভিতৰত আহি পালো চাংঘৰ তো চাংঘৰৰ ইফালে চোৱা হ'ল এতিয়া বেলেগ বস্তু নাইয়ে চাগে ইয়াতে সবে খাই আছে ছাত্ৰ ছাত্ৰীবিলাক বহুত চিনাকি হ'ল কাৰণ ফকৰিয়া গ্ৰামৰ পৰা বহুত আহিছে মানুহ একেবাৰে বিদায় দিয়াৰ আগত ইয়াতে অলপ দুটামান যদি ফটো উঠিব পৰা যায় ভাল লাগিল হয় নেকি এই ইয়াতে আছে আই লাভ কাকৈজঙা তো উই ৰিয়েলি লাভ কাকৈজঙা চ উই উইল হেভ টু ক্লিক সাম ফটোজ সৰু সুৰা গছৰ পুলি আছে আৰু এইবিলাক বহুত ধুনীয়া লাগিছে আঙুৰৰ নিচিনাকে লাগি আছে কিন্তু আঙুৰ নহয় আৰু এইফালে এনেকুৱা তো এইখনেই আছিল কাকৈজঙা আৰু আজিৰ কাৰণে ইয়াতে দিলো বিদায় সো আকৌ এবাৰ দেখা হ'ব আমাৰ টিল দেন কিপ সাপোৰ্টিং আস এণ্ড সি ইউ soon বাই বাই